বেগানী স্বাধীন আব্দুল্লাহ দিবানা হ'বলৈ আমাৰ মন নাই তাতে তেওঁলোকৰ সেইটো ঘৰুৱা সমস্যা একেখনেই ঘৰ তেওঁলোকে সেই ঘৰুৱা সমস্যাটোত আমি কিয় বেগানী স্বাধীন আব্দুল্লাহ দিবানা হ'ব লাগে আমি চাম আৰু তেওঁলোকৰ মুখ চুপত এইবিলাক টিভিত চাম অলপ এণ্টাৰটেইন হ'ম ঠিক আছে নতুনকৈ ভূপেন বৰা একচুৱেলি ভাল লাগে মানুহজন তেওঁ মই মানে নতুন অসমৰ সপোন কোঁৱৰ নাম দিছোঁ মানে অলপ অনবৰত মানুহ যদি ইলিউজনত থাকে সপোনত থাকে এনেকৈ ভাবি থাকে মই মুখ্যমন্ত্ৰী হৈছোঁ অমুক কেবিনেট মন্ত্ৰী এনেকৈ সপোনত ভাবি থাকে আগদিনা সপোনত যিটো দেখি থাকে ইলিউজনত থাকে পিছদিনা সেই কথাবিলাক তেওঁ আত্মপ্ৰকাশ এতিয়া ভূপেন বৰাই যোৱাকালি মই দেখিছোঁ এটা ষ্টেটমেণ্ট দিছে যে ধুবুৰীত যদি ৰকিবুল হুছেইন বা কংগ্ৰেছ হাৰে তেওঁ পদত্যাগ কৰিব আজি ভূপেন বৰাই কি ক'ব লাগিছিলে যে মোৰ গৃহ জিলা লখিমপুৰত যদি কংগ্ৰেছ হাৰে তেতিয়া মই পদত্যাগ কৰিম তেওঁ ক'ব লাগিছিলে যে মোৰ পূৰ্বতে প্ৰতিনিধিত্ব কৰা বিধানসভা সমষ্টি থকা তেজপুৰ লোকসভা সমষ্টিত যদি কংগ্ৰেছ হাৰে তেতিয়া মই পদত্যাগ কৰিম আজি গৈ ঠেলি গৈ তেওঁ ধুবুৰী পাইছে যে ধুবুৰীত আহিলে তেওঁ পদত্যাগ কৰিব লখিমপুৰ তেজপুৰ এইবিলাকৰ নাম নাই গতিকে তেওঁ সপোনত থাকে অনবৰতে ইলিউজনত থাকে আৰু সেলফ এটা প্লেজাৰ লৈ থাকে গতিকে ভাল লাগে আমাৰ দেখিবলৈ জানে না সপোনত থাকে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি থাকে অকল ইমান সৰু ইলেকশ্যন যোৱা নাই আপোনালোকে সেইটো কনফিউজ নকৰিব ডেমক্ৰেচিত কোনো দল শেষ হৈ যোৱাটো আমি নিবিচাৰোঁ যিটো কংগ্ৰেছ কালচাৰ পৰিয়াল বা ব্লু ব্লাডেড হ'লেহে ইয়াৰ স্থান আছে সেই কালচাৰটো আমি শেষ কৰিব বিচাৰোঁ আমিও বিচাৰোঁ যে একদম অৰ্গেনিক লিডাৰশ্বিপেৰে কংগ্ৰেছৰ শক্তিশালী হওক মানে এনেইতো কংগ্ৰেছৰ ভাল দিনত টকা পইচা বহুত হয় নাজানে কিন্তু মই এইবাৰ মই ভবা নাই যে তোমাৰ টকা দি আৰু কংগ্ৰেছৰ ইলেকশ্যন খেলিবলৈ যাব এনেই ভৱিষ্যতৰ তেওঁলোকৰ প্ৰজন্মক যে আমাৰ ককা দেউতাই বা আমাৰ আজু ককাই অমুক চনত কংগ্ৰেছৰ সেই নিৰ্বাচন খেলিছিলে সেই প্ৰফাইল এটা বনাব পাৰিব কিন্তু কিবা কংগ্ৰেছৰ টিকেটত ভাৰতবৰ্ষৰ আজিৰ দিনত জিকিম বুলি যদি বিশেষ সন্মানীয় মিয়াসকল নথকা সমষ্টি নহ'লে কোনোবাই জিকিম বুলি ইলেকশ্যন খেলা নাই মই কালিয়ে এই কথাটো মোক কংগ্ৰেছৰ হেৰি এজনে কৈছে কেণ্ডিডেট এজনে বোলে বন্ধুৱে নাই আৰু অন্ততঃ পৰিয়ালত এটা ভৱিষ্যত প্ৰজন্মৰ মোৰ নাতি পুতিয়ে ক'ব পাৰিব যে মোৰ ককাই অমুক চনত কংগ্ৰেছৰ পৰা ইলেকশ্যন খেলিছিলে জিকাৰ পৰিৱেশ নাই আৰু লখিমপুৰ চিটটোতে হিন্দীত যেনেকৈ পেহলে আপ টাইপ হৈ আছে প্ৰথমতে দুজনে টিকেট বিচাৰিছিলে কিন্তু এতিয়া মই যিটো খবৰ পাইছোঁ এজনে খেলিব বিচাৰে ইজনে কৈছে আপুনি খেলক ইজনে কৈছে আপুনি খেলক সেইকাৰণে সিদ্ধান্ত ল'ব পৰা নাই আৰু ইতিমধ্যে তেওঁলোকে আমাক ৱক অভাৰে দিছে লখিমপুৰ চিট বহুত কিবা কৰিব লগা আছে বুলি মই ভবা নাই